মমতাবিহীন কালস্ৰোতে বাংলাৰ ৰাষ্ট্ৰসীমা হতে নিৰ্বাচিত তুমি সুন্দৰী শ্ৰীভূমি 1919 চনৰ কথা ভাৰতে স্বাধীনতা পাবলৈ তেতিয়াও বাকি সেই বছৰে এতিয়াৰ বাংলাদেশৰ অন্তৰ্গত অবিভক্ত সিলেট ভ্ৰমণ কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বদৰপুৰ হৈ কৰিমগঞ্জ ষ্টেচনত সভাত অংশলৈ ৰবীন্দ্ৰনাথ ঠাকুৰ উপস্থিত হৈছিল সিলেটত তেতিয়াই কবিতাৰ মাধ্যমেৰে এই অঞ্চলক ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল শ্ৰীভূমি বুলি কবিতাটোৰ ভাবাৰ্থ এনেকুৱা নিৰ্দয় সময়ধাৰাত বংগৰ সীমান্ত হবলৈ তুমি সুন্দৰী শ্ৰীভূমি নিৰ্বাসিত আৰু 2024 চনৰ 19 নৱেম্বৰত এই কৰিমগঞ্জক অসম চৰকাৰৰ কেবিনেটে শ্ৰীভূমি জিলা বুলি নামকৰণ কৰে মুখ্যমন্ত্ৰীৰ ঘোষণা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সপোনক সন্মান জনাই অসম মন্ত্ৰীসভাই কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি কৰাৰ সিদ্ধান্ত লৈছে এয়া এক দুইদিনীয়া কথা নহয় 2019 চনতো এই দাবী উঠিছিল দাবী কৰিছিল বিজেপিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰিমগঞ্জলৈ অহা 100 বছৰ সম্পূৰ্ণ হোৱাত 2019 চনত কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি ৰখাৰ দাবী উত্থাপন হৈছিল কিন্তু বিজেপিৰ এই দাবীত ৰাজনীতিৰ গোন্ধও পোৱা গৈছিল যাৰ বাবে কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাৰ বিৰোধিতাও আৰম্ভ হৈছিল 2019 চনতে কিন্তু নাই জনতাৰ দাবী চৰকাৰে শুনেই বা কিয় 2019 চনৰ 6 নৱেম্বৰত কৰিমগঞ্জ ষ্টেচনত ৰবীন্দ্ৰনাথৰ কৰিমগঞ্জ প্ৰৱেশ শতবাৰ্ষিকী উদযাপন সন্থাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় হুজাইৰ বিজেপি বিধায়ক হিলাদিত্য দেৱে এই সভাত দাখিল কৰে কৰিমগঞ্জক শ্ৰীভূমি কৰাৰ প্ৰস্তাৱ বিজেপিৰ আন এজন নেতা মিশ্ৰ ৰঞ্জন দাসেও এই প্ৰস্তাৱলৈ সমৰ্থন জনাই কয় যে তেওঁলোকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব কিন্তু বিজেপিৰ এই নাম সলনিৰ আৰত ৰাজনীতি জড়িত হৈ থকাৰ অভিযোগ আনিলে কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক সামাজিক সাংস্কৃতিক সংগঠনে কংগ্ৰেছ নেতা চতুৰয়ে তেতিয়া কৈছিল যে নাম সলনিৰ এই প্ৰস্তাৱ ৰাজনৈতিক বৰাক উপত্যকা বাঙালী সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ সঞ্জীৱ দেৱলস্কৰ নামৰ এজন বিষয়ববীয়াই স্পষ্টকৈ কয় বিজেপিয়ে নামটো সলনি কৰিব বিচাৰে কাৰণ এই নাম এজন মুছলমানৰ সৈতে জড়িত ৰবীন্দ্ৰনাথক সন্মান জনোৱা তেওঁলোকৰ প্ৰধান উদ্দেশ্য নহয় মন কৰিবলগীয়া আছে এই কৰিমগঞ্জ নামৰ উৎপত্তি সন্দৰ্ভত কোনো পোনপটীয়া কাহিনী শুনিবলৈ পোৱা নাযায় কিন্তু কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ কামালউদ্দিন আহমেদৰ মতে মধ্যযুগত এই অঞ্চলটো ব্যৱসায় বাণিজ্যত যথেষ্ট আগবঢ়া আছিল আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া অঞ্চলক গঞ্জ বুলি কোৱা হয় আৰু মধ্যযুগত যেহেতু এই অঞ্চল শাহজালাল নামৰ এজন সুফিয়ে অৰ্থাৎ 1328 চনত সিলেট জয় কৰে আৰু কৰিমগঞ্জৰ এটা বৃহৎ এলেকা বংগৰ সুলতানৰ অধীনলৈ লৈ যায় তাৰ পাছতে কোনো ব্যক্তিৰ নাম অনুসৰি এই অঞ্চলৰ নাম কৰিমগঞ্জ হয় আৰু এই নাম আতৰাবলৈকে বিজেপিয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক অছিলা হিচাপে লৈ জিলাখনৰ নাম সলনি কৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল বিজেপিৰ নাম সলনিৰ ইতিহাস কোনো নতুন কথা নহয় দিল্লী উত্তৰ প্ৰদেশৰ বহু ঠাইৰ নাম সলনি কৰি বিজেপিয়ে নিজৰ ইচ্ছানুযায়ী দিয়া পৰিলক্ষিত হৈ আহিছে যেনে আহমেদনগৰক অহল্যানগৰ উছমানবাদক ধাৰাশিৱ এলাহাবাদক প্ৰয়াগৰাজ ইত্যাদি এইবোৰো বিজেপিৰ এক সাম্প্ৰদায়িক ৰাজনীতিৰ অংশ তেনে সাম্প্ৰদায়িক ৰাজনীতিৰ শিকাৰ হল নেকি অসমৰ কৰিমগঞ্জ তাক লৈ উত্থাপন হৈছে প্ৰশ্ন চৰকাৰৰ এই সিদ্ধান্তক এতিয়া জনসাধাৰণে কেনেকৈ মানি লয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ধন্যবাদ